নমস্কাৰ দি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই নবনিতা। পূব কামৰূপ প্ৰগতিশীল এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। পুনৰ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছত বিশিষ্ট সমাজকৰ্মী পৰেশ বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কৃষকৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ তথা কৃষকৰ বিভিন্ন সমস্যা বুজ লোৱাৰ উদ্দেশ্যে পূব কামৰূপ প্ৰগতিশীল এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত কৃষক সজাগতা সভাখনি অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ দুমুনিচকী বাথানত অনুষ্ঠিত হয় এই সভাৰ। অসম কৃষক পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি ফাইজুল হকৰ সঞ্চালনাত অনুষ্ঠিত সভাত কৃষকৰ বাবে বিনামূলীয়া বীমাকৰণ, প্ৰধানমন্ত্ৰী ফচল বীমা, কিষাণ সন্মান নিধি লাভ কৰাৰ বাবে বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হয়। একেদৰে পুনৰ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছত বিশিষ্ট সমাজকৰ্মী পৰেশ বৈশ্যক কৃষকসকলে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে কৃষকসকলক লৈ ন পৰিকল্পনা কৰাৰ বাবে পুনৰ নিযুক্ত অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যক ভূয়সী প্ৰশংসা কৰে কৃষকসকলে। 4 শতাধিক কৃষক উপস্থিত থকা এই সভাখনত সমাজকৰ্মী দিলীপ তালুকদাৰ, ধন্তি কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি কামৰূপ জিলাৰ এই কমলপুৰ সমষ্টিৰ দুমনিচকীত পূব কামৰূপ প্ৰগতিশীল এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কাৰ্যালয়ৰ প্ৰাংগণত আমি এই অঞ্চলৰ প্ৰায় 400 কৃষক আমি ইয়াত সমবেত হ'লোঁ। বছৰত তেখেতসকলে আমাৰ উদ্যোক্তাসকলৰ পৰা কি আঁচনি পালে, কেনেধৰণে তেওঁলোক লাভান্বিত হ'ল, সেই বিষয়ে আমি মত বিনিময় কৰিলোঁ। আৰু আমাৰ এই কাৰ্যালয়লৈ আহি মই নিজে আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন হিচাপে সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ তত্ত্বাৱধায়ক প্ৰাক্তন মন্ত্ৰী ডক্টৰ কমলাকান্ত কলিতা ডাঙৰীয়াই মোক আগন্তুক 3টা বছৰৰ কাৰণে পুনৰ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিযুক্তি দিছে। আমাৰ কৃষকসকল উৎসাহিত হৈছে। আমাৰ এই অঞ্চলৰ কৃষক আহি মোক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলে। মই সমূহ কৃষকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই কৃষকসকলক আশ্বস্ত কৰিব বিচাৰিছোঁ যে মোৰ মৃত্যুৰ সময়লৈকে মই কৃষক তথা কৃষক পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে কাম কৰিম। কৃষকসকল যাতে স্বাৱলম্বী হ'ব পাৰে, কৃষকসকলে যাতে অৰ্থনৈতিকভাৱে অসমখনক আগুৱাই নিব পাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মনৰ সপোন, কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ যি মনৰ আশা আৰু স্থানীয় বিধায়ক আমাৰ দিগন্ত কলিতা ডাঙৰীয়াৰ যিটো মনৰ আশা, সেই আশা যাতে আমি একজন সৈনিক হিচাপে পূৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদায় চেষ্টা হাতত ৰাখিম। আৰু আপোনালোকৰ মাধ্যমেৰে মই অসমৰ সমূহ কৃষকক আন্তৰিকতাৰে সহায় সহযোগ কামনা কৰিম, যাতে আমি কৃষক তথা কৃষক পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে আমি সংগ্ৰাম আৰু সংগঠন অধিক শক্তিশালী কৰিব পাৰোঁ, অসম কৃষক পৰিষদক শক্তিশালী কৰিব পাৰোঁ আৰু লগে লগে অসম গণ পৰিষদক শক্তিশালী কৰিব পাৰোঁ। সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব লাগিলে কৃষকসকলৰ পঞ্জীয়নভুক্ত বাধ্যতামূলক হ'ব লাগিব। দ্বিতীয়তে তেখেতসকলে যিহেতু ৰ'দ বতাহ বৰষুণ প্ৰাকৃতিক দুৰ্যোগক নেওচি খেতিপথাৰত খেতি কৰে, গতিকে তেখেতসকলক আমি বিনামূলীয়াকৈ বীমাকৰণ কৰিব লাগিব। আমি মীন বিভাগৰ জৰিয়তে ইতিমধ্যে এই অঞ্চলৰ 462জন কৃষকক আমি মীন মৎস্যপালক বা তেওঁৰ লগত সংলগ্ন থকা আমি কৃষকক ইতিমধ্যে 5 লাখ টকাৰ বিনামূলীয়াকৈ বীমাকৰণ কৰি দিয়াত আমি সহযোগ কৰিছোঁ। আৰু একেদৰে আমি আশা কৰিম, আমি আমাৰ যিটো মনৰ কথা, আমাৰ মিত্ৰজোঁট চৰকাৰক কোৱাৰ আমাৰ কোনো ধৰণৰ অসুবিধা নাই। আমি কৃষক পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰি যাতে কৃষকসকলে পেঞ্চন পায়, তাৰ কাৰণে আমি বিষয়টো চিন্তা কৰিছোঁ আৰু সেইটো আমি সময় সাপেক্ষে চৰকাৰৰ ওচৰত হয়তো আমি উত্থাপন কৰিম। আৰু আপোনালোকৰ আন্তৰিকতা আমাৰ কাৰণে হ'ব যাত্ৰাৰ এক সফল শক্তি। দুমুনিচকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।